নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকে চাই আছে চাণক্য বৰুৱা ভিডিঅ'ছ আপোনাৰ ইউটিউব চেনেল আৰু আজি আপোনালোকক এটা বস্তু দেখাম দেখিলেই নষ্টালজিক হৈ পৰিব আপুনিও কাৰণ এই বস্তুবিধ যদি আপুনি 90sৰ জন্ম হৈছে খুব এটা ৰিলেটেড হয় এয়া দেখা পাই আছে এইটো কি হয় দেখা পাই আছে না ডেক হয় ঠিক আছে এইটো এটা ডেক মই আপোনালোকক দেখাই দি আছোঁ আচলতে ডেক আৰু আজিকালি আচলতে মানুহৰ ঘৰত দেখিবলৈ পোৱা নাযায় আমি সযতনে ৰাখি থৈছোঁ এই ডেকটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ কিয়নো আগতে ডেক আছিলে আপোনাৰ টেপ আছিলে এইটো ডেক বুলি কয় যিহেতু দেখিছেনে কিমান ধুনীয়া হৈছে ডেকটো লগতে ইয়াত দেখিছে কেছেটো সোমাই আছে দেখিছেনে এই চুইচটো যদি আপোনালোকে অন কৰি দিয়ে তেতিয়া আপোনাৰ কেছেটটো খুলি যাব আৰু আপুনি লুটিয়াই পেলাই পুনৰ সেই ভৰাব পাৰিব ধুনীয়াকৈ ৰিল দিয়া আছে কেছেটখনো সোমাই আছে নতুন হৈ আছে কেছেট অৱশ্যে চলে নাই নাজানো বাৰু বাজে নে নাবাজে কিন্তু আপুনি ধুনীয়াকৈ ইউজ কৰিব পাৰিব আৰু এই বস্তুটো ক্লিক কৰিলে আপুনি বেক কৰিব পাৰিব বা অলপ আগুৱাই দিব পাৰিব পাছলৈ কৰিব পাৰিব ৰিল বুলি কয় যিহেতু এইটো অন কৰিলে আপুনি এইযোৰ টেপ হয় টেপটো আপোনাৰ বাজি উঠিব আপোনাৰ যিটো প্ৰিয় গান হয় গানটো ধুনীয়াকৈ বাজি উঠিব ঠিক আছে খুব সুন্দৰ হৈ আছে আমি আচলতে সযতনে ৰাখি থৈছোঁ এই আপোনালোকৰ ডেকটো আচলতে আজিকালি পোৱা নাযায় লগতে আৰু এটা বস্তু দেখিছে এইবিলাক দেখিছেনে মই দেখাই দি আছোঁ ৰ'ব আৰু এটা বস্তু আছে আপোনালোকৰ কি হয় আচলতে CD আগতে আমি CDবিলাক প্ৰায়ে চাওঁ CD বা VCD বুলি কয় যিহেতু আমি ভাড়াত আনো বা কিছুমানে কিনি লয় আমি কিন্তু ভাড়াত আনিছিলোঁ কিনা নাছিলোঁ বাৰু খুব পাছতহে কিনিলোঁ দেখিছেনে আমাৰ হাতত আচলতে আমাৰ ঘৰত কিছুমান ডিস্ক আছে দেখিছে এই ফাগুনী ডিস্ক ৰঙিলী এনেকৈ প্ৰায় ডিস্কবিলাক আছে ৰঙিলী আপোনাৰ যতীন বৰা হয় জানমণি খুবেই প্ৰিয় আচলতে জানমণিৰ অঞ্জনা বুলিবলৈ ক'লে আচলতে এই ডিচেম্বৰ বা জানুৱাৰী মাহত ওলাই জানমণি 1 নম্বৰত থাকে ছেকেণ্ডত থাকে আপোনালোকৰ অঞ্জনা ঠিক আছে জানমণি অঞ্জনা থাকিব লাগিব আৰু দাম বেছি নহয় 15 টকা দেখিছেনে মাত্ৰ 15 টকাতে আপুনি ধুনীয়াকৈ নতুন এখন ডিস্ক পাই যাব আৰু আপুনি বিহুৰ সময়ত একচুৱেলি ডিচেম্বৰ জানুৱাৰীৰ সময়ত যেতিয়া বিহু আহে তেতিয়া এই ডিস্কবিলাক ওলায় বা কেছেটবিলাক ওলায় আৰু থাৰ্ডলি হৈছে জোনবাই আপোনাৰ 3 নম্বৰত থাকে নাচনী এনেকৈ বহুতো ডিস্ক আছে প্ৰেম কিচিম বহুতো ডিস্ক আমাৰ ঘৰত জড়িত হৈ আছে আমি সযতনে ৰাখি থৈছোঁ এই ডিস্কবিলাক খুবেই জনপ্ৰিয় আছিল জোনতৰা দেখিছে উৎপল দাসৰ কিমান ধুনীয়া হৈছে চাওকচোন বাৰু কেছেটবিলাক ডিস্কবিলাক আচলতে পখিলা মানস ৰবীনৰ পখিলা হয় খুবেই এটা ভাল দেখিছেনে জোনবাইও আছে এই ডিস্কবিলাক সযতনে আমি ৰাখি থৈছোঁ দেখিবলৈ খুবেই ধুনীয়া কিন্তু আজিকালি পাবলৈ নাই বহুত কম সংখ্যক ঘৰতহে ওলাব এনেকুৱা ডিস্কবিলাক এতিয়াও ৰাখি থৈছোঁ আৰু দেখিছে এইবিলাক কেছেটো আছে ডেক বা টেপত বজোৱা কেছেটবিলাক আমি এতিয়াও ৰাখি থৈছোঁ আচলতে ল'ৰালি কালটো মনত পৰে বা আমি যিবিলাক 90sৰ আগতে কি হয় যেতিয়া বিয়া সকাম হয় তেতিয়া আমি দিনততো আপোনালোকৰ বিয়া প্ৰগ্ৰেমবিলাক হৈ যায় বা সকামৰ প্ৰগ্ৰেম হয় কিন্তু ৰাতিলৈ আমি এই ডিস্কবিলাক আমি চিডিত ভৰাই চাওঁ যিহেতু মিতিৰ কুটুমবিলাক থাকে নহয় জানো কাম কৰি বৰিং লাগে তেতিয়া আমি সেই ডিস্কবিলাক চাওঁ লগতে অঞ্জনাও কেছেট দেখিছে কাচিজনৰ কেছেট অঞ্জনাৰ কেছেট জুবিন গাৰ্গৰ সুবাসনা দত্তৰ আছিলে মৌচুম গগৈ পৰিচালনাৰে অঞ্জনা কেছেট এইখিনি আমি বহুতেই সাজি আচলতে সযতনে ৰাখি থৈছোঁ এনেকৈ দেখিলেই খুব এটা ভাল লাগে আগৰ দিনবিলাক আচলতে কেনেকুৱা আছিলে আৰু আজিৰ দিনবিলাক কেনেকুৱা হৈছে দেখিছেনে খুবেই এটা সুন্দৰ আচলতে নষ্টালজিক হৈ পৰিছে আপোনালোকৰ হয়তো নষ্টালজিক হৈ পৰিছে এই জোনবাই কেছেটটো আছিলে নয়ন নীলিমৰ এই জোনবাই VCDখন যে সেই অটো যে আছিলে অটো চলাইছিলে তেখেতে আচলতে চিনেমাখনত আৰু দেখিছেনে নাচনী আৰু বহুত আছে জয়শ্ৰী কথাৰে ৰঙিলী এইখিনি আছে উৎপল দাস আৰু ৰিম্পী দাস আচলতে আগত যোৰা থাকে 15 টকাৰ হয় ফাগুনী এইখন খুবেই চলিছিলে আচলতে দেখিছে খুবেই চলিছিলে জানমণি আছে জানমণিটো আপোনাৰ ধৰক শ্যামন্তিকা থাকিবই আৰু দেখিছেনে কিমান কেছেটবিলাক যে আছে কিমান যে আমি চাই আছিলোঁ ডিস্ক ভাড়ালৈ আনি 10 টকাত আমি তিনিআলি দাদা তালৈ গুচি যাওঁ 10 টকাত এখন ডিস্ক কিনি আনো আৰু সেইমতে আমি চাওঁ সকলোৰে মিলি চাওঁ বিহুৰ ডিস্কবিলাক আছে বা চিনেমাও আছে বসন্তৰ বা এইখন হয়তো গানৰ সম্ভৱ ফাগুনী আছে এনেকৈ বহুতেই আছে কাচিজোন সেই চয়নিকা দত্ত বৰ্তমান ক'ত আছে নাজানো কিন্তু কাচিজোন
যিটো কেছেট আছিলে শুনি ভাল লাগিছিলে মাইনা আছিলে আপোনাৰ কপিল বৰাৰ আইমি বৰুৱাৰ মাইনা এইখিনি দেখিছে জোনাকী মন আচলতে খুবেই প্ৰিয় গোটেইকেইটা গানেই প্ৰিয় জোনাকী মনৰ ডিস্কখন এতিয়াও আছে হিৰো নাম্বাৰ এইখন কমেডি হয় বগী তৰা আছিল আগতে বৰ্ষানী বিষয়ৰ বা শ্যামন্তিকাৰ জানমণি এখন 2011 চনৰ দেখিছে ভলিউম 2 মাত্ৰ 10-20 টকাতে এইবিলাক ডিস্ক আগত আহি যায় দেখিছে ঘৰ সংসাৰ খুবেই এখন ভাল চিনেমা আছিলে দেই ঘৰ সংসাৰ যতীন বৰাৰ হয় বহুতেই পপুলাৰ আছিলে বহুত ভাল চিনেমা আছিলে এতিয়া গাইছ আপোনালোকে মই নাজান দেখিছে আৰু যিসকলে চাইছে আচলতে এই ডিস্কবিলাক কমেণ্ট কৰিবচোন বাৰু কোনকেইখন চাইছে আপোনালোকে লখিমীটো ফেভৰেট আমি যেতিয়া 2009 বা 10 বৰ্ষত সেই চিনেমাখন ওলাইছিল বা গানকেইটা বহুতেই জনপ্ৰিয় হৈছিলে বাবুৰ তেতিয়া আমি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ছেকেণ্ডত মই পঢ়ি আছিলোঁ সেইটো সময়ত এতিয়া এই গানটো বহুতেই প্ৰিয় আছিলে সেই গানবিলাক লখিমীৰ বাবুৰ কিন্তু এই কেছেট হয় বহুতেই হিট হৈছিলে দেই আচলতে আজি ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ আৰু আপোনালোকক স্মৃতিবিলাক ৰোমন্থন কৰালোঁ অতীতৰ স্মৃতিবিলাক দেখিছেনে যুগৰ পৰিৱৰ্তন হ'ল কিমান সলনি হৈ গ'ল আগতে আমি CD চাইছিলোঁ CD ভাৰ কৰি আমি ডিস্ক কিনি আনিছিলোঁ 10 টকাত বা 20 টকাত তিনিআলি দোকানখনৰ পৰা আৰু আজিকালি কি হৈছে হাতে হাতে আপোনালোকৰ মোবাইল ফোন হৈ গ'ল দেখিছেনে হাতে হাতে মোবাইল ফোন হৈ গ'ল হাতৰ মুঠিতে আপোনালোকে চিনেমাখন চাব পাৰিছে বা ডাউনলোড কৰিব পাৰিছে অনলাইন চাব পাৰিছে চিনেমাবিলাক কিন্তু আগতে কি হৈছে এনেকুৱা মোবাইলৰ সুবিধা নাছিলে যদিও আছিলে মোবাইল ফোনটো আমি কেৱল কলহে কৰিব পাৰিছিলোঁ ফোন কৰিব পাৰিছিলোঁ লেণ্ডলাইন আছিলে কিন্তু আজি কি হৈছে হাতে হাতে মোবাইল ফোন হৈ গ'ল আচলতে যুগৰ পৰিৱৰ্তন দেখিছে কিমান সলনি হৈ গ'ল আৰু আপোনালোকে চাগে ভিডিঅ'টো চাই ভালে পালে আজি আগৰ স্মৃতিবিলাক যেতিয়া আমি স্কুল কলেজত পঢ়ি আছিলোঁ এনেকৈ CD ভাড়ালৈ আনি আমি CD চাই আছিলোঁ যেতিয়া তুলনি বিয়া হওক ঘৰতে হওক বা গাঁৱতে হওক যদি তুলনি বিয়া হয় নহয় জানো বা সকাম হয় তেতিয়া আমি ডিস্ক ভাড়া কৰি গোটেই ৰাতি এনেকৈ আমি CD চাইছিলোঁ পাছদিনাখন বা বিয়াৰ দিনাখন ৰাতি ঠিক আছে এইখিনিতে আৰু এটা কথা কওঁ আপোনালোকক যে কি হয় যেতিয়া আমাৰ ঘৰৰ ওচৰত ঠিক আছে ঘৰৰ ওচৰত যদি কাৰোবাৰ ঘৰত CD চাই থাকে যদি আপোনালোকৰ ঘৰত সেই এণ্টেনা থকা মোবাইল যদি আপোনাৰ টিভি থাকে ব্লেক এণ্ড হোৱাইট টিভি বা কালাৰ টিভি হওক দীঘল যে এণ্টেনাডাল আছিলে আমি পোনাই দিছিলোঁ যে পোনাই দিয়াৰ লগে লগে কি হয় যাৰ ঘৰত CDটো চলি থাকে বা চিনেমা চাই থাকে সেই ঘৰ CDটো আপোনাৰ ঘৰত টিভিত কানেক্ট কৰি আপুনি চাব পাৰিছিলে ঠিক আছে সেইটো সুবিধা আছিলে কিন্তু আগতে দেখিছেন কিমান সলনি হৈ গ'ল আৰু যি কি নহওক আজি ভিডিঅ'টো আচলতে ইয়াতে সামৰণি মাৰিলোঁ আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে যদি ভাল পালে লাইক কমেণ্ট আৰু এটা শ্বেয়াৰ কৰি দিব থেংক ইউ